আমাৰ চাদৰ ওপৰত এইজোপা হৈছে মিঠা বগৰী বহুতে আপেল বগৰী বুলি কয় ডাঙৰ ডাঙৰ হয় যে আমাৰ নগাঁৱত বহুত হয় এই আপেল বগৰীটো আৰু বজাৰত এতিয়াটো ভৰি পৰিছে আৰু এই পুলিটো ৰুইছিলে মাইনাই আমি দুঘৰে এতিয়া খাই আছো এটো ভিডিও কৰা কেদিনমান হ'ল মোৰ আসলতে আপলোড কৰাহে দেৰি হৈছে আসলতে কি জানে এনেকে ফলমূলৰ পুলি কেইটামান শাকপাচলি কেইটামান যদি আমি ঘৰতে ৰুই ল'ব পাৰো তেতিয়া হলে খাই থাকিব পাৰি এতিয়া বজাৰত যদিও আছে আমিটো ঘৰতে খাই থাকিবলৈ পাইছো কিমান ভাল লগা কথা নহয় নে এনেকৈ টাবত কৰিলে এটা কথা খালি পানী দিব লাগে মাইনা নাথাকিলে আমি পানী দিও আমি নাথাকিলে তাই পানী দিয়ে আৰু এনেকৈ আমাৰ শাকপাচলিখিনি ওপৰত যেহেতু আছে গতিকে সুবিধা পানী দিবলৈ পুলিটো এবাৰ ৰুৱা কেঁচাটো মিঠা কিন্তু পকিলে যে খাবলৈ ইমান সোৱাদ হয় নহয় এতিয়া এটা কথা কওকচোন কোনে কোনে সৰস্বতী পূজাৰ আগত বগৰী নাখায় বাৰু মই হলে খাও দেই বহুতখিনি বগৰী পকিছিলে মানে চিঙা হ'ল আজি মাইনা নাইকিয়া তাই ঘৰত আছে তাই চিঙিলে সেইদিনাখন অলপ আমাক দিছিলে এতিয়া মই পকা বগৰীটা বিচাৰি ফুৰিছো এইয়া ধুনীয়াকে পকি আছে এটা খাই চাও আৰু ডাঙৰ হ'ব ইমান মানে হোৱাগে নাই এতিয়া ওচৰলৈ আছো ধুনীয়া